নৈকারে নৈকারে ও দেহ মাই নানু সবাই দিউ দেহবাই দহলারে বাধা তোমাকে দেখা পাই ঢাকা মিয়া দুঃখ আমি সবাই ঢাকা মিয়া আজি তেওঁলোকৰ যি থলগিৰি জনগোষ্ঠীটোৰ পৰিচয় সংকটৰ দূৰ কৰাৰ কাৰণে এটা সাংস্কৃতিক আন্দোলন গঢ়ি তুলিব বিচাৰে। সেই সাংস্কৃতিক আন্দোলনৰ অংশ হিচাপে তেওঁলোকে পুষ্ণা দমাহী যিটো ভোগালী মূল অসমৰ ভোগালীটো দেশীসকলে ইয়াত পুষ্ণা দমাহী উৎসৱ হিচাপে পালন কৰে। যদিও 14 জানুৱাৰী তাৰিখে আমি আনুষ্ঠানিকভাৱে যিটো আমাৰ পালন কৰিব লগা পুষ্ণা আমি বিভিন্ন ঠাইত পালন কৰিছোঁ। আমাৰ সাংস্কৃতিক উত্থানৰ এটা অংশ হিচাপে আমি কেইদিনমান পলমকে আজি 23 জানুৱাৰীত এটা বন্ধৰ দিন হিচাপে কামানডাঙ্গা ধুবুৰী জিলাৰ কামানডাঙ্গাত 5টা আঞ্চলিকে মিলি ইয়াত এই পুষ্ণাটো ৰাজহুৱাকে আমি পাতিছোঁ। ইয়াত আমি বিভিন্ন জাতি জনগোষ্ঠীক মাতিছোঁ। তাৰ লগতে আমাৰ দেশীসকলৰ যি হেৰাই যোৱা ঐতিহ্য, যিখিনি বিভিন্ন কাৰণত আজি কালৰ গতিত নোহোৱা হৈ গৈছিল, সেইখিনি উদ্ধাৰ কৰি আমি আমাৰ সংস্কৃতিক উদ্ধাৰ কৰি সাংস্কৃতিকভাৱে আমাৰ পৰিচয় প্ৰতিষ্ঠাৰ যি আন্দোলন আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিছোঁ। আৰু মূল সুঁতিৰ যি অসমীয়া, মূল সুঁতি অসমীয়াৰ সৈতে আমাৰ যি থলগিৰি জনগোষ্ঠীৰ এটা সমন্বয় আছে, এই সমন্বয় বাৰ্তাটো আমি আজিৰ এই মঞ্চৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ। গোষ্ঠী মঞ্চ অসম ধুবুৰী জিলাৰ অধীনস্থ 5টা আঞ্চলিক মিলি আমি প্ৰত্যেক বছৰৰ দৰে এই বুলিও পুষ্ণা উৎসৱ, আমাৰ দেশী জনগোষ্ঠীৰ জাতীয় উৎসৱ পুষ্ণা উৎসৱ আমি পালন কৰাৰ উদ্দেশ্যে আজি উলহ মালহেৰে পালন কৰি আছোঁ। তাৰ উদ্দেশ্যে আমি শোভাযাত্ৰা ইতিমধ্যে ওলালোঁ আৰু এই সমন্বয়ৰ বাৰ্তা গোটেই অসমবাসীক তথা ভাৰতবাসীক দিব বিচাৰিছোঁ যে আমিও এটা খিলঞ্জীয়া জনগোষ্ঠী, আমি দেশী জনগোষ্ঠী, আমি পৰম্পৰা, আমাৰ যিখিনি ঐতিহ্য তাৰে আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ। সেইকাৰণে আজি আমাৰ শোভাযাত্ৰা আৰম্ভ হৈছে আৰু দিনজোৰা কাৰ্যসূচীৰে আমি ইয়াত আজি আমি কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলন কৰিছোঁ, শ্বহীদ বেদীত মাল্যাৰ্পণ কৰিছোঁ আৰু আমি সমূহীয়া প্ৰাৰ্থনা কৰিছোঁ। তাৰপিছত এতিয়া শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাৰ পিছত আমাৰ মুকলি মঞ্চত আমাৰ যিখিনি সভা আছে সভা পাতিম। তাৰপিছত আমাৰ দেশী জনগোষ্ঠীৰ যিবিলাক কালচাৰৰ সাংস্কৃতিক যিবিলাক বস্তু আছে আমি ইয়াত উদঘাটন কৰিছোঁ আৰু আমাৰ যিবিলাক মানুহ ইয়াত আমি আপ্যায়ন কৰিছোঁ সকলোৰে আমাৰ দেশী পৰম্পৰা যিটো খাদ্য, সেই খাদ্যৰ আমি আপ্যায়ন কৰিছোঁ। আমি মাটিকেলাইত দাইল যিটো আমি কয় সেইটো খাম আৰু আমাৰ শীতল চেকাটো আছেই, গৰৈ মাছৰ পিটিকা, মানে মাহৰ দালি, গৰৈ মাছৰ পিটিকা আৰু শীতল চেকা, এইটো থাকিবই আমাৰ পৰম্পৰা। আৰু এই খাদ্যৰে আমি আজি আপ্যায়নৰ চেষ্টা কৰিছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ আমি ইয়াত পিঠা বনোৱাৰ এটা যিখিনি প্ৰচেষ্টা আমি কৰিছোঁ, ইয়াত প্ৰদৰ্শন কৰিছোঁ। এইখিনি আমাৰ আজি কাৰ্য হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।